নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ। PM কিষাণক লৈ ডাঙৰ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীয়ে পাব 19 নম্বৰ কিস্তিৰ ধন। 24 ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি লোকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব চৰকাৰী ধন। 13 কোটিতকৈ অধিক কৃষকে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। অধিক তথ্য জানিব পাৰিব pmkisan.gov.in ত। 2018 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিয়ে লাভান্বিত কৰিছে কৃষকসকলৰ। দেশৰ কোটি কোটি জনতাই ফেব্ৰুৱাৰীতেই পাব চৰকাৰী ধন। হয় বন্ধু বান্ধৱীসকল, পৰৱৰ্তী খবৰ। গোটৰ মহিলাসকললৈ ভাল খবৰ, কিয়নো আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰীৰ আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই পাব ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।